হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, আজি মই জনাম সেবাৰ পৰা অৰ্থাৎ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ তৰফৰ পৰা এটা নটিফিকেশ্যন ওলাইছে, যিটো ক্লাছ 9-ৰ ৰিজাল্টটো বা ফলাফলটো আপোনালোকে কেনেকৈ বনাব তাৰ ওপৰত। গতিকে এই নটিফিকেশ্যনটো ভালকৈ চাব আৰু সেইমতে ৰিজাল্টটো বনাব লাগিব। তো চাওচোন বলক কি লিখা আছে নটিফিকেশ্যনটোত, যিটো ওলাইছিলে 18 মাৰ্চ তাৰিখে। In pursuance of GOVT notification number E254529/18 dated 9/12/2022, it hereby informed to all concerned that in case of GOVT/provincialized schools, 10% weightage of marks is to be considered from Gunotsav for the students of class 9. যে এটা গভট নটিফিকেশ্যন ওলাইছিলে, যিটো 9/12/2022 তাৰিখে, আৰু তাত লিখা আছিলে যে সকলোবিলাক চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজড স্কুলত গুণোৎসৱৰ পৰা 10% মাৰ্কছ ল'ব লাগিব, যিটো ক্লাছ 9-ৰ ক্ষেত্ৰতো প্ৰযোজ্য। সেইকাৰণে ফৰ গভট প্ৰভিঞ্চিয়েলাইজড স্কুলছ দ্য ৱাইটেজ অফ মাৰ্কছ উইল বি এজ গিভেন বিলো। গতিকে চৰকাৰী বা প্ৰাইভেট প্ৰভিঞ্চিয়েলাইজড স্কুলে তলত দিয়া দৰে নম্বৰবিলাক লৈ ফলাফল ঘোষণা কৰিব লাগিব। UT1 মানে ইউনিট টেষ্ট 1-ৰ পৰা 10%, হাফ ইয়াৰলি এক্সামিনেশ্যনৰ পৰা 30%, UT2 মানে ইউনিট টেষ্ট 2-ৰ পৰা 10% আৰু এনুৱেল এক্সামিনেশ্যনৰ পৰা 40% আৰু গুণোৎসৱৰ পৰা 10%, অৰ্থাৎ টোটেল 100% হ'ব আৰু ফলাফলটো পাৰ্চেণ্টেজত ওলাব লাগিব। However, in case of non-provincialized private schools where Gunotsav is not held, কিন্তু যিবিলাক non-provincialized বা প্ৰাইভেট স্কুল আছে য'ত গুণোৎসৱ হোৱা নাই, 50% weightage of marks will be considered from annual examination. সেইবিলাক বিদ্যালয়ত এনুৱেল এক্সামিনেশ্যনৰ পৰা অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ পৰা 50% মাৰ্ক লৈ ফলাফল বনাব লাগিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ এটা নটিফিকেশ্যন সেবাৰ ফালৰ